বৰ্তমান মই উপস্থিত আছোঁ নগাঁও দক্ষিণপাট সত্ৰ যিহেতুকে ব্ৰাহ্মণ সমাজৰ মিটিং চলি আছে। এইখন মিটিং হৈছে আপোনাৰ শপত গ্ৰহণ দ্বিতীয় বাৰ্ষিক মিটিং আৰু যিহেতুকে মোৰ সন্মুখত আছে জিলাৰ সম্পাদক। কি ক'ব, কেনেকুৱা? নমস্কাৰ, মই নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজৰ নৱনিৰ্বাচিত সম্পাদক। মোৰ নাম শ্ৰী বসন্ত শৰ্মা। মই আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে হৈ গ'ল আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি চেষ্টা কৰিম প্ৰতি আঞ্চলিকলৈ যাবলৈ। যিবিলাক আঞ্চলিক আমাৰ দুৰ্বল হৈ আছে সেই আঞ্চলিকবিলাকলৈ গৈ আমি সেই আঞ্চলিকবিলাকৰ সকলো সদস্যকে সজীৱতা কৰি আমি যাতে নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজখনক অসম ব্ৰাহ্মণ সমাজৰ লগত ফেৰ মাৰিব পাৰোঁ আৰু অসম ব্ৰাহ্মণ সমাজৰ এখন জাকত জিলিকা হিচাপে আমি নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজখনক তেওঁলোকক আমি উপহাৰ দিব পাৰোঁ। আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ যি মানুহ আছে সেই মানুহৰ ল'ৰা ছোৱালী পাৰ্চেণ্টেজেই হওক বা প্ৰমোশ্যনৰ ক্ষেত্ৰতে হওক জেনেৰেল কাষ্টৰ একো সুবিধাই নাই। কি ক'ব এনেকুৱা ক্ষেত্ৰত? এই ক্ষেত্ৰত আজি সভাত আমাৰ সভাপতি মহোদয়ে বহুখিনি কথাই কৈছে বা বেলেগেও এইটো উঠাইছে। গতিকে ইয়াৰ পিছত আমি চৰকাৰৰ ওচৰতো যাম আৰু অৱশ্যে যিখিনি আমি জিলাৰ ফালৰ পৰা আমি যিখিনি সুবিধা আমাৰ কৃতি শিক্ষাৰ্থীসকলক দিব লাগে সেইখিনি আমি তেওঁলোকক সম্বৰ্ধনা এটা জনাই তাতে আমি ক্ষান্ত আছোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি সেইসকলক সেই ছাত্ৰ ছাত্ৰী বা তেওঁলোকক আমি যাতে চৰকাৰৰ ওচৰত দাবী জনাই আমি যাতে তেওঁলোকক এটা সুপ্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ আমি চেষ্টা কৰিম। আৰু ব্ৰাহ্মণ সম্প্ৰদায়ে যি সেই মানুহক মানে প্ৰতাৰিত কৰিবলৈ দেখা পাইছোঁ এতিয়া এই 2026 হওক দেখা পাই আহি আছোঁ। কি ক'ব যে প্ৰতাৰিত কিয়, মানে যি জেনেৰেল কাষ্টক প্ৰতাৰিত কৰে? সেইটোৱে জেনেৰেল কাষ্টক প্ৰতাৰিত কৰে। গতিকে আমি ব্ৰাহ্মণসকলে সেই দিশত কিছু অকণ আগভাগ ল'ব লাগিব। কাৰণ কিয়, যদি আমি জিলা সমাজৰ লগত অসম ব্ৰাহ্মণ সমাজৰ এইখিনি দায়িত্ব আছে, গতিকে অসম ব্ৰাহ্মণ সমাজেও এই দায়িত্বখিনি লৈ কেনেকৈ আমাৰ জেনেৰেল কাষ্টৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিভিন্ন দিশত ছিট পোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত যাতে সুবিধা দিব পাৰোঁ সেইখিনি আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয় লৈ কিবা ক'ব নেকি ব্ৰাহ্মণ সম্প্ৰদায়? আমি মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি এটাই আহ্বান জনাম যে অসম ব্ৰাহ্মণ সমাজটো লগতে আমি যি নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজেও আমি তেখেতক আবেদন আমি তেওঁক জনাইছোঁ যাতে আমাৰ জিলা সমাজখনক তেওঁ যিখিনি সুবিধা প্ৰদান কৰিব লাগে আগন্তুক দিনত যাতে আমাক সেইখিনি তেওঁলোকে সুবিধা প্ৰদান কৰি তেখেতে নগাঁও জিলাৰ ব্ৰাহ্মণ সমাজখনক জাকত জিলিকা কৰি তোলে। ইয়াৰ প্ৰতি আমি তেখেতক আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ। হ'ব, ঠিক আছে।